শুনি আছো যে আজি কাৰ নিয়মাৱলী প্ৰয়োগ কৰিব পাৰে এই বাতৰিটো শুনি আছো যদি প্ৰয়োগ কৰে সেই নটিফিকেশনখন ওলোৱাৰ লগে লগে সমগ্ৰ অসমৰ ইয়াৰ প্ৰতিলিপি ৰাজহুৱাকে দাহ কৰা হ'ব আৰু প্ৰতিলিপি ইয়াৰ প্ৰয়োগৰ পিছদিনাই অৰ্থাৎ যদি আজি যদি প্ৰয়োগ কৰে তেতিয়াহ'লে কাইলৈ সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰত জোৰ লৈ শোভাযাত্ৰা কৰা হ'ব প্ৰতিবাদ কৰা হ'ব আৰু তাৰ পিছত আমি সত্যাগ্ৰহৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম মুঠতে এই কা আৰু কাৰ এই নিয়মাৱলী আমাৰ ওপৰত জাপি দিয়াৰ এই সিদ্ধান্তৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে মনা নাই আৰু আমি নামানো আৰু ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেছই ইতিমধ্যে সিদ্ধান্ত লৈছে যে কাৰ নিয়মাৱলী ইয়াত প্ৰয়োগ কৰাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চল জুৰি প্ৰতিবাদ হ'ব যদি আজি যদি প্ৰয়োগ কৰে তেতিয়াহ'লে আজি আৰু কালি এই দুইটা দিনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ ৰাজধানী চহৰত ইয়াৰ নিয়মাৱলী ৰাজহুৱাকে দাহ কৰা হ'ব অৰ্থাৎ অসম জুৰি এটা প্ৰতিবাদ আৰু উত্তৰ পূৰ্বাঞ্চল জুৰি প্ৰতিবাদ সাব্যস্ত হ'ব আৰু এই আন্দোলন আমাৰ অহিংস শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক আন্দোলন হ'ব এই আন্দোলন আমাৰ হিংসাৰ কোনো স্থান নাই অহিংস শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে আন্দোলন আগুৱাই নিয়া হ'ব আৰু আইনগত যুঁজু কৰা হ'ব ইতিমধ্যে উচ্চতম ন্যায়ালয়ত এই সম্পৰ্কত গোচৰ তৰা হৈছে আৰু এই গোচৰ তৰোতে গোটেই ভাৰতবৰ্ষত 234-35খন পিটিশ্যন তাত দাখিল হৈছে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ 53খন আৰু আছু আৰু নেছৰ অধিবক্তাৰ বলিষ্ঠ যুক্তিৰ কাৰণে উচ্চতম ন্যায়ালয়ে অসম ত্ৰিপুৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে শুনানিত সুকীয়া সময় দিম বুলি ইতিমধ্যে ঘোষণা কৰিছে অৰ্থাৎ উচ্চতম ন্যায়ালয়ে অসম ত্ৰিপুৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ এই সমস্যাটো যে সুকীয়া সেই কথাৰ মান্যতা দিছে আৰু ইতিমধ্যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ হৈ সুদক্ষম ছাত্ৰ সন্থাই প্ৰথম উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল আৰু সেই প্ৰথম আবেদনকাৰী হিচাপে এই 53খন অৰ্থাৎ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ যি আবেদন সেই আবেদনক সুদক্ষম ছাত্ৰ সন্থাৰ আবেদনখনৰ মুখ্য আবেদন হিচাপে লিড পিটিশ্যন হিচাপে গণ্য কৰিছে আৰু যেতিয়া আমি শুনিলো যে ইয়াৰ নিয়মাৱলী প্ৰয়োগ হ'ব লগে লগে আমি সুদক্ষম ছাত্ৰ সন্থাৰ নেছৰ তৰফৰ পৰা ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ অধিবক্তাসকলৰ লগত যোগাযোগ কৰা হ'ল দিল্লীলৈ যোৱা হ'ল অধিবক্তাসকলৰ লগত আলোচনা কৰা হ'ল এতিয়াও আমাৰ তেওঁলোকৰ লগত যোগাযোগ আছে গতিকে আইনগত যুঁজু আমি সমানে চলাই লৈ যাম মুঠতে অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে আগুৱাই নিয়া হ'ব আৰু এই কা আমি মনা নাই কা আমি নামানো আন্দোলন আপোনালোকে অহিংস শান্তিপূৰ্ণ হ'ব বুলি কৈছে কিন্তু আৰক্ষী সষ্টম হৈছে বেৰিকেড দিয়া হৈছে বুলেট প্ৰুফ জেকেট পৰ্যন্ত আৰক্ষীৰ গাড়ীত মজুত ৰাখিবলৈ কোৱা হৈছে কিহৰ কাৰণে না প্ৰথম কথা চাওক অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক অধিকাৰ আন্দোলন কৰাৰ অধিকাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ আছে একেবাৰে স্পষ্ট কথা আৰু চৰকাৰে আমি দেখিছো গোটেই অসমত বেৰিকেড দিয়া হৈছে বাঁহৰ বেৰিকেড বিভিন্ন ধৰণৰ ব্যৱস্থা লোৱা হৈছে কিন্তু আমি অসম চৰকাৰক কঠোৰভাৱে সকীয়াই দিব খোজো যে অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ ওপৰত নিৰ্যাতন আৰু দমন চলাবলৈ চেষ্টা নকৰিব স্পষ্ট কথা আমি অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন আমি কৰিমেই আৰু আইনগত যুঁজ আমি চলাম আমাৰ প্ৰতি অন্যায় হৈছে আৰু এই অন্যায় আমি কেতিয়াও মানি নলওঁ আৰু এটা কথা অতি স্পষ্ট আমি যিবোৰ প্ৰশ্ন কৰিছো প্ৰশ্নবিলাকৰ উত্তৰ দিব পৰা নাই কেন্দ্ৰীয় চৰকাৰে প্ৰথম কেব আনিছিল কেব তেওঁলোকে সংসদত পাছ কৰিব নোৱাৰিলে আছু আৰু নেছো আৰু 30টা সংগঠনৰ আমাৰ যুটীয়া প্ৰচেষ্টাত গোটেই ভাৰতবৰ্ষত যেতিয়া লবি কৰা হ'ল ইতিমধ্যে তেওঁলোকে কেবখন সংসদত পাছ কৰিব নোৱাৰিলে দ্বিতীয়বাৰ তেওঁলোকে কা আনিলে কাৰণ উত্তৰ পূৰ্বাঞ্চল জুৰি যেতিয়া প্ৰতিবাদ হ'ল আৰু প্ৰতিবাদ হোৱাৰ লগে লগে তেতিয়া দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে যেতিয়া কা আনিলে কা আনোতে তেওঁলোকে ক'লে যে উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবোৰ ৰেহাই ইনাৰ লাইন পাৰ্মিট ক'ত ক'ত আছিল প্ৰথম আছিল মিজোৰাম নাগালেণ্ড আৰু অৰুণাচল কিন্তু কা বলবৎ কৰাৰ লগে লগে মণিপুৰতো তেওঁলোকে ইনাৰ লাইন পাৰ্মিট দি দিলে একে ৰাতিৰ ভিতৰত আৰু তেওঁলোকে কৈ দিলে যে মিজোৰাম নাগালেণ্ড মণিপুৰ আৰু অৰুণাচলত কা বলবৎ নহয় কা ৰেহাই আকৌ ক'লে যে ষষ্ঠ অনুসূচীৰ যিবোৰ এলেকা আছে উত্তৰ পূৰ্বাঞ্চলত ৰেহাই এতিয়া ষষ্ঠ অনুসূচী ক'ত আছে মেঘালয়ত আছে 98%, ত্ৰিপুৰাত আছে প্ৰায় 70%, অসমত আছে বিটিআৰ এলেকা আৰু আমাৰ পাৰ্বত্য 3খন জিলা অৰ্থাৎ কা ক'ত বলবৎ হ'ব ক'ত বলবৎ নহয় কা বলবৎ নহয় উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যত মিজোৰাম নাগালেণ্ড অৰুণাচল প্ৰদেশ মণিপুৰ কা বলবৎ নহয় কা ক'ত বলবৎ নহয় মেঘালয়ৰ 98% এলেকাত বলবৎ নহয় ত্ৰিপুৰাৰ প্ৰায় 70% এলেকাত বলবৎ নহয় অসমৰ বিটিআৰ এলেকা অৰ্থাৎ কোকৰাঝাৰ চিৰাং বাস্কা তামুলপুৰ উদালগুৰিত বলবৎ নহয় কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত বলবৎ নহয় যদি কা যদি ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য আৰু যদি ষষ্ঠ অনুসূচীৰ এলেকাৰ কাৰণে যদি বেয়া তেতিয়াহ'লে ইনাৰ লাইন পাৰ্মিট নথকা ৰাজ্য আৰু ষষ্ঠ অনুসূচীৰ এলেকা নথকা ঠাইৰ কাৰণে কেনেকৈ কা ভাল হ'ল এইটো প্ৰশ্ন আৰু দ্বিতীয় প্ৰশ্নটো হ'ল যে অসমত 35খন জিলা 35খন জিলাৰ ভিতৰত
আপুনি 8খন জিলাৰ কাৰণে কা বেয়া, বাকীখিনি জিলাৰ কাৰণে কা ভাল, এইটো কেনেকুৱা এটা যুক্তি? চৰম অন্যায়, অসমৰ প্ৰতি ঘোৰ অন্যায়। আৰু সেইকাৰণে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে এই কাম আমি মনা নাই, আমি কোৱা নামানো। মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে কৈ থাকে যে আইনবিধি বাতিল কৰোঁতে সেয়া আইনী যুঁজ হৈছিল, ৰাজপথত হোৱা নাছিল। এইবাৰো আইনী যুঁজৰ কথাটোৱে কৈ থাকে বাৰে বাৰে। নাই, আইন নীতি বাতিলৰ কাৰণেতো গণতান্ত্ৰিক আন্দোলন চলিয়েই আছিল। আইন নীতি বাতিলৰ সময়তো ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে চলিছিল। আৰু এইবাৰো আমাৰ অহিংস গণতান্ত্ৰিক আন্দোলনো চলিব আৰু আইনগত যুঁজো চলিব। ইয়াৰ পূৰ্বতে আপোনালোকে যি আন্দোলন কৰিছিল সেয়াও অহিংস আন্দোলনেই কৰিছিল, কিন্তু চৰকাৰে কৈছে যে সেয়া হিংসাত্মক হৈছিল বুলি ক'ব কৈছে। আৰু এইবাৰ তেনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ব নেকি? প্ৰথম কথা চাওক, যোৱাবাৰ কা বিৰোধী আন্দোলনটো প্ৰথম 3 দিন অলপ খেলি মেলি হৈছিল, কিন্তু তাৰপিছত আপোনালোকৰ মনত আছে 10 ডিচেম্বৰ নেচৰ বন্ধ, 7খন ৰাজ্যত বন্ধ আছিল। 11 তাৰিখে ছাত্ৰৰ প্ৰতিবাদ আছিল। 12 তাৰিখে গুৱাহাটীত কাৰফিউ দিছিল আৰু ৰাইজে কাৰফিউ ভংগ কৰিছিল। আমি সকলোৱে কাৰফিউ ভংগ কৰিছিলোঁ। 13 তাৰিখে চানমাৰীত থকা গণ অনশনৰ পৰা আমি ঘোষণা দিছিলোঁ যে আমি আন্দোলনটো অহিংস শান্তিপূৰ্ণভাৱে আগবঢ়াই নিয়াৰ স্বাৰ্থত 7 দিন আমি নিশা আন্দোলন নকৰোঁ। 7 দিনৰ পিছত আকৌ আমি নিশা আন্দোলন কৰিছোঁ। অৰ্থাৎ ছাত্ৰ সন্থাই তেতিয়াও অহিংস গণতান্ত্ৰিকভাৱে আমি আন্দোলনটো আগুৱাই নিয়াৰ ব্যৱস্থা লৈছিলোঁ। কাৰণ ক্ষুদসম ছাত্ৰ সন্থাই আন্দোলন আগুৱাই নিয়াৰ চিন্তা আগৰ পৰাই আছে। কেনেকৈ? ভাষা আন্দোলন, মাধ্যম আন্দোলন, খাদ্য আন্দোলন, অসম আন্দোলন, প্ৰতিটো আন্দোলনতে আমাৰ মূল অস্ত্ৰটোৱেই হ'ল অহিংস শান্তিপূৰ্ণ। আৰু এতিয়াও আমাৰ এই আন্দোলনৰ হিংসাৰ স্থান নাই। অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন চলিব আৰু আইনগত যুঁজ চলিব, স্পষ্ট কথা। আৰু এইটো অন্যায় হৈছেতো অসমত। এতিয়া অসমত আপুনি, মই আকৌ প্ৰশ্ন, এইটো আমাৰ প্ৰশ্ন আমি আকৌ কৰি থাকিম। এই প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগিব নহয়। উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবোৰ ৰেহাই, 6ষ্ঠ অনুসূচীৰ এলেকাবোৰ ৰেহাই, আৰু বাকীবোৰ জেগাত কাৰ বলবৎ হ'ব? এইটো কেনেকুৱা এটা ন্যায়? এইটো ঘোৰ অন্যায়। অসমতে 35খন জিলাৰ ভিতৰত 7খন জিলাৰ কাৰণে কা বেয়া, বাকীবোৰ জিলাৰ কাৰণে কা ভাল, কেনেকৈ হ'ব পাৰে? এই অন্যায় আমি নামানো। কিন্তু বিগত সময়ছোৱাত কাৰ নেতৃত্ব লোৱা যিসকল আপোনালোকৰ নেতা আছিল তেওঁলোকে ইতিমধ্যে বিজেপিত যোগদান কৰিছে। ইয়াৰ পাছত ভাবে না যে আপোনালোকক তেওঁলোকে ৰাইজে বিশ্বাসত আগবাঢ়ি আহিব? চাওক, ৰাইজৰ অভিভাৱকত্বত ছাত্ৰ সন্থা পৰিচালনা হয়। সুদসম ছাত্ৰ সন্থা হাইকমাণ্ড হ'ল অসমৰ ৰাইজ। অসমৰ ৰাইজে যি ধৰণে দিহা পৰামৰ্শ দিছে, দিব, সেই ধৰণে সুদসম ছাত্ৰ সন্থা আগবাঢ়ি যাব। এইবাৰ ৰাইজ আহিবনে ওলাই? চাওক, এইটোতো অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ হৃদয়ত এই অগ্নি জ্বলি আছে। এটা অন্যায় এইটো। এই অন্যায় অসমৰ ৰাইজে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে মনা নাই, নামানে। যুক্তি চাওক, কোকৰাঝাৰত আজি কাখন বেয়া, নলবাৰীত আজি কাখন ভাল, বাস্কা তামোলপুৰৰ কাৰণে কাখন বেয়া, কামৰূপ আৰু মৰিগাঁৱৰ কাৰণে কাখন ভাল, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে কাখন বেয়া, কিন্তু গোলাঘাট, যোৰহাট, শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজিৰ কাৰণে কাখন ভাল কেনেকৈ হ'ব পাৰে? ওদালগুৰিৰ কাৰণে কা বেয়া, তেজপুৰৰ কাৰণে কা ভাল? এইবোৰ অন্যায়টো। এইটো অসম আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে, ক্ষতিগ্ৰস্ত হ'ব। এই অন্যায় আমি নামানো। আপোনালোকে শান্তিপূৰ্ণ আন্দোলনৰ কথা কৈছে, কিন্তু এই বেৰিকেড, বুলেট প্ৰুফ জেকেট, কন্দুৱা গেছ সাজু কৰি ৰখা হৈছে, বজ্ৰ সাজু কৰি ৰখা হৈছে, বৰুণ সাজু কৰি ৰখা হৈছে, কাৰ কাৰণে এইবিলাক? মানে আৰক্ষীয়ে, চৰকাৰে কিবা গোটেই পৰিস্থিতিটো তেনেকুৱা এটা পৰ্যায়ৰ বুলি দেখুৱাব বিচাৰিছে নেকি? প্ৰথম কথাটো হ'ল যে অসম চৰকাৰে এইটো কথা ৰাইজক জনাই দিয়া উচিত যে তেখেতসকল অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি শ্ৰদ্ধাশীল হয়নে নহয়। সেইটো স্থিতি স্পষ্ট কৰাৰ কামটো চৰকাৰৰ। আমি অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন কৰিছিলোঁ আৰু কৰি যাম। কোনো দমনে আমাৰ অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন স্তব্ধ কৰিব নোৱাৰে। আচুল বহু নেতাক মাতি নি বন চাইন কৰিবও কোৱা হৈছে। আমাৰ ছাত্ৰ সন্থাৰ সদস্যসকলক আন্দোলন নকৰোঁ বুলি লিখি দিবলৈ কোৱা হৈছে। নকৰে নহয়, কিয় লিখিব? আন্দোলন নকৰোঁ বুলি কোনো ছাত্ৰ সন্থাৰ সদস্যই নিলিখে, কাৰণ আমি অহিংস গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলনত আমি বিশ্বাসী। আৰু এনেকুৱা দমন নচলাব। অসম চৰকাৰে স্পষ্ট আমাৰ সকিয়ানি দমন নচলাব। আমি অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন কৰিছিলোঁ আৰু কৰি যাম। অন্যায়ৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি যাম, অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে কৰি যাম। সন্মুখত নিৰ্বাচন আহি আছে, নিৰ্বাচনত ইয়াৰ প্ৰভাৱ কিদৰে পৰিব? চাওক, প্ৰথম কথা আমাৰ মূল বিষয়টো আমি জাতিটো প্ৰথম বাচিব লাগিবতো। এতিয়া আমাৰ ওপৰত অন্যায় জাপি দিয়া হৈছে। আমাৰ এই প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগিব নহয়। এই ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য ৰেহাই, 6ষ্ঠ অনুসূচী এলেকাবোৰ ৰেহাই, বাকীবোৰ জেগাত কা প্ৰয়োগ, এইটো কেনেকুৱা কথা? অসমৰ 35খন জিলাৰ ভিতৰত এতিয়া 8খন জিলাত কা প্ৰয়োগ নহয়, বাকীবোৰ জিলাত কা প্ৰয়োগ হ'ব, এইটো কেনেকুৱা অন্যায়? এই অন্যায় নামানো। অন্যায়ৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলি থাকিব।